শিক্ষাগুৰুসকল, আমি 2024-25 বৰ্ষৰ ইউডাইছৰ কাম ইতিমধ্যে আৰম্ভ কৰিছোঁ। 2024-25 বৰ্ষৰ প্ৰগ্ৰেছন এক্টিভিটি ইতিমধ্যে শেষ হৈছে। ইয়াৰ পাছত এতিয়া নতুন নিৰ্দেশনা অনুসৰি আপোনালোকে ইম্পৰ্ট মডেলত কাম কৰিব লাগিব। ইম্পৰ্ট মানে আপুনি ড্ৰপ বক্সৰ পৰা অন্য এখন বিদ্যালয়ৰ পৰা আপোনাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীক আনিব লাগিব। ধৰক আপোনাৰ বিদ্যালয়ত 6ত বেলেগ এখন প্ৰাইমেৰী স্কুলৰ পৰা আহি এডমিশ্যন লৈছে, সেই ছাত্ৰ বা ছাত্ৰীজনক আপোনাৰ ডাইচত বা আপোনাৰ স্কুলৰ ডাইচত সেইখন ভৰাব লাগিব। সেই অনুসৰি মই ষ্টেপ বাই ষ্টেপ আপোনালোকক কৈ যাম আৰু সেই অনুসৰি আপোনালোকে কৰিলে সহজে আপুনি কামটো কৰিব পাৰিব। প্ৰথমতে গুগলত গৈ ইউডাইছ প্লাছ চাৰ্চ কৰিব। তাৰ পাছতে ইয়াতে ষ্টেটখন চিলেক্ট কৰিব, গ' কৰিব। মই আপোনালোকৰ সুবিধাৰ বাবে এখন বিদ্যালয়ৰ ডাইচ আৰু পাছৱৰ্ড ব্যৱহাৰ কৰিছোঁ। ইয়াতে আপুনি কেপচাটো দিব 64C69। খোলাৰ পাছত এই কমলা ৰঙৰ 2024-25 বৰ্ষৰ যিটো মানে আইকন আছে তাতে আপুনি ক্লিক কৰিব, ক্ল'জ কৰিব। ইয়াতে আপোনাৰ বাওঁ কাষে থকা এই ইম্পৰ্ট মডেলত ক্লিক কৰিব। আপুনি উইদিন ষ্টেট, আউটছাইড ষ্টেট যিকোনো য'ৰ পৰাই আপোনাৰ ষ্টুডেণ্টগৰাকীক বিচাৰি আপুনি আনিব পাৰে। আমি সহজতে কৰিব পৰা এটা হৈছে ড্ৰপ বক্সত থকা আমি ষ্টুডেণ্টখিনি কেনেকৈ আনিব পাৰোঁ তাৰ এটা আৰ্হি দেখাব বিচাৰিছোঁ। ড্ৰপ বক্সত গ' কৰিব। তাৰ পাছত আপুনি ডাইচ কোডটো মাৰিব। আপুনি নিৰ্দিষ্ট বিদ্যালয়খনৰ পৰা আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক ড্ৰপ বক্সৰ পৰা আনিব পাৰে ইম্পৰ্ট কৰি, বা আপুনি বাকী সোঁফালে দিয়া ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক, স্কুল চিলেক্ট কৰি আপুনি আনিব পাৰে। মই তেনেকৈ কৰিম। ষ্টেট আছাম, ডিষ্ট্ৰিক্ট গোলাঘাট। ধৰক নিৰ্দিষ্ট চেণ্ট্ৰেল ব্লকৰ মোৰ ষ্টুডেণ্ট এগৰাকী আহিছে, চুঙিহোলাত চাৰ্চ কৰিছোঁ। ইয়াৰ পাছতে মই বিশেষ ষ্টুডেণ্ট, ইয়াত বহুত ষ্টুডেণ্ট যিহেতু আছে, মই গোটেইখিনি এনেকৈ বিচাৰি নাথাকোঁ। আপোনালোকৰ সোঁকাষে এটা চাৰ্চ বটন আছে। এই বটনটোত সেই ষ্টুডেণ্টগৰাকীৰ নাম আপুনি যদি চাৰ্চ কৰে সেই ষ্টুডেণ্টগৰাকী পাব। MOUSUM, তাই মৌচুমী, ধৰি ললোঁ মৌচুমীকে বিচাৰিছোঁ মই। ইয়াতে চাব মৌচুমী মুৰা, মই যিগৰাকী ষ্টুডেণ্টক বিচাৰিছোঁ ইয়াতে পাই গৈছোঁ। মৌচুমী মুৰাকেইটা আমি এতিয়া ইম্পৰ্ট কৰিম। ইম্পৰ্ট কৰাৰ লগে লগে ইয়াতে আপোনাৰ ষ্টুডেণ্ট পেনটো আহি গ'ল আৰু সেই ষ্টুডেণ্টগৰাকীৰ ডেট অফ বাৰ্থটো আমি আগতীয়াকৈ জানিব লাগিব। যিহেতু শিক্ষা ক্ষেত্ৰত আপোনালোকে ল'ৰা ছোৱালীখিনিক আনি থৈছেই, তাৰ পৰা আপুনি ডেট অফ বাৰ্থটো উলিয়াব পাৰে বা তাহাঁতৰ আধাৰ কাৰ্ড বিচাৰি আপুনি ডেট অফ বাৰ্থটো ল'ব পাৰে। মই সেই অনুসৰি উলিয়াই থৈছিলোঁ। ডেট অফ বাৰ্থটো মই দিছোঁ ইয়াতে 5/8/2012। চাৰ্চ কৰিলোঁ, গ' কৰিলোঁ। এতিয়া চাওক প্ৰগ্ৰেছন ডান বাই স্কুল ষ্টাডিড ইন প্ৰিভিয়াছ ইয়েৰ তেওঁলোকে কৰি থৈছে, মানে ড্ৰপ বক্সত ৰাখি থৈছে। মই এতিয়া কি কৰিম, কোনটো ক্লাছত আনিম, ক্লাছ 6ত, ছেকশ্যন A, ডেট অফ এডমিশ্যন দিলোঁ ধৰক 3 এপ্ৰিল 2024। 3 এপ্ৰিল 2024। কনফাৰ্ম কৰিবলৈ আহিব। সেই অনুসৰি আপোনালোকে কনফাৰ্ম কৰিব আৰু তেনেকৈ ষ্টুডেণ্টগৰাকীক আপুনি আপোনাৰ বিদ্যালয়লৈ ইম্পৰ্ট কৰি আনিব পাৰিব। ধন্যবাদ।